হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ' আমি ডিছকাছ কৰিব গৈ আছোঁ ক্লাছ 12ৰ ন'টিছ ৰাইটিঙৰ বিষয়ে। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে ন'টিছ ৰাইটিং কি হয়, কিদৰে লিখিব লাগে, লগতে আমি ফৰ্মেট এটাও ডিছকাছ কৰিম, যোনটো ফৰ্মেট তোমালোকে শিকি ল'লে যিকোনো ন'টিছ আহিলে তোমালোকে পাৰিবা। তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আমি বুজিব লাগিব যে ন'টিছ ক'ত আমি ব্যৱহাৰ কৰা হয়, মানে ক'ত ব্যৱহাৰ ন'টিছ সেইখিনি। তো ন'টিছ হয়তো তোমালোকে স্কুল বা কলেজত বা বিভিন্ন ঠাইত তোমালোকে হয়তো ন'টিছ দেখিছা। ইয়াত কিন্তু পোষ্টাৰ নিচিনা ৰাস্তা ঘাটে নলগায়, ন'টিছখিনি ক'ৰবাত হয়তো ডিপাৰ্টমেণ্টত লগায়, কোনো অফিচত বা কোনো স্কুল বা কলেজত লগোৱা হয়। তো এই ন'টিছখনৰ দ্বাৰা জনোৱা হয় যে কিবা এটা হয়তো হ'বলৈ গৈ আছে বা কিবা এটাত হয়তো মানে কিবা এটা সাল সলনি হৈছে বা কিবা এটা কিবা এটা অৰ্গেনাইজ কৰিব গৈ আছে, তাৰ কাৰণে ন'টিছ দিয়া হয়। তো বিভিন্ন ধৰণৰ তেনেকুৱা ন'টিছ থাকে। তো কিন্তু আমাৰ যদি এক্সাম বেচিছত চাওঁ, আমাৰ বেছিভাগ কিন্তু আমাৰ কলেজ বা স্কুলৰ সেইখিনি ন'টিছেই বৰ্তমান দিয়া হয়। কলেজত কিবা এটা পাতা হ'ব বা স্কুলত কিবা এটা পাতা হ'ব, তো তেনেধৰণৰ ন'টিছে আমাক লিখিব দিয়া হয়। তো ইয়াতে তোমালোকে ইচ্ছা কৰিলে পঢ়িব পাৰা ন'টিছ ৰাইটিং কি হয়। ইয়াতে পাৰ্পজ কিহত ইউজ কৰা হয়, টু ইনফৰ্ম ষ্টুডেণ্টছ মেম্বাৰ্ছ এবাউট ইভেণ্ট, মিটিং, কম্পিটিশ্যন, লষ্ট আইটেম এক্সেট্ৰা, টু গিভ ক্লিয়াৰ ডিটেইলছ ইন মিনিমাম ৱৰ্ডছ, টু মেইনটেইন ফৰ্মেল টোন। তো এইখিনি গম পাইছা। তো ইয়াতে গুড ন'টিছৰ কিছুমান ফিচাৰ্ছ থাকে, এইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট, আমি এইখিনি লক্ষ্য কৰিব লাগিব। তো ইয়াতে কি আছে, আমি ন'টিছখন কি হ'ব লাগিব, ফৰ্মেল হ'ব লাগিব। মানে আমি যি টি লিখিলে নহ'ব, ফৰ্মেলি লিখিব লাগিব বস্তুবিলাক, পলাইট হ'ব লাগিব আৰু কি হ'ব, ক্লিয়াৰ হ'ব লাগিব। আৰু ৱৰ্ড লিমিট দিয়া আছে কিমান, 50 ৱৰ্ডছৰ ভিতৰত হ'ব লাগিব এজ পাৰ আছাম হায়াৰ ছেকেণ্ডেৰী। মেনশ্যন ইভেণ্ট নেম, ডেট, টাইম, ভেনিউ, কণ্টেক্ট ডিটেইল। তো ইয়াতে ইভেণ্ট কি পাতা হ'ব, তো ডেট কেতিয়া হ'ব, টাইম কেতিয়া হ'ব, ক'ত পাতা হ'ব, কণ্টেক্ট ডিটেইল সেইখিনি দিব লাগিব। ইউজ থাৰ্ড পাৰ্চন অৰ পেচিভ ভইচ, এভইড আই অৰ উই। তো ইয়াতে আমি যিমান পাৰোঁ আমি কি কৰিব লাগিব, থাৰ্ড পাৰ্চনত লিখিব লাগিব। থাৰ্ড পাৰ্চনটো গম পাইছাই তোমালোকে কি হয়, থাৰ্ড পাৰ্চন কি হয়, হি, শ্বি, ইট, তাৰপিছতে দে, সেইবিলাক ৱৰ্ডৰ ইউজ কৰিব লাগিব। আই আৰু উই ইউজ কৰিব নালাগে। ৰাইট ইনচাইড এ বক্স, আৰু সদায় আমি কি কৰিব লাগিব, এটা বক্সৰ ভিতৰত লিখিব লাগিব। যেনেকৈ আমি পোষ্টাৰ ৰাইটিং আমি ডিছকাছ কৰিছিলোঁ কেইদিনমান আগত, তাতো বক্সৰ ভিতৰত লিখিব লাগে। তো ইয়াতো কি কৰিব লাগিব, বক্সৰ ভিতৰত লিখিব লাগিব। তো এতিয়া আহিছে ফৰ্মেট। তো ন'টিছ ৰাইটিঙৰ ফৰ্মেটটো কিদৰে লিখে, তো ওপৰতে আমি কি লিখিব লাগিব, স্কুল কলেজ নেম, যোনখন স্কুল, কেতিয়াবা যদি স্কুল মেনশ্যন নাথাকে XYZ স্কুল লিখিব লাগিব তোমালোকে। তলতে আমি কি লিখিব লাগিব, ওপৰত স্কুল নাম লিখিলোঁ বা কলেজ নেম লিখিলোঁ, তলতে আমি ন'টিছ লিখিম, সেইটো বোল্ড লেটাৰ কেপিটেল লেটাৰত লিখিব লাগিব। তলত আমি কি লিখিব লাগিব, ডেট লিখিব লাগিব, কোনটো ডেটত মানে ন'টিছখন ওলাইছে সেইটো ডেট। টাইটেল অফ দ্য ইভেণ্ট ইন কেপিটেল, আৰু কি বিষয়ে লিখিম, ধৰা এটা ফুটবল কম্পিটিশ্যন হওক, টাইটেলটো আমাৰ কি হ'ব, ফুটবল কম্পিটিশ্যন, আৰু সেইটোত কি লিখিব লাগিব, কেপিটেল লেটাৰত লিখিব লাগিব। তলত আহি গ'ল কি, বডিটো লিখিব লাগিব, সেইখিনি আমি দেখাম বাৰু নেক্সট এটা এক্সাম্পলত দেখাম। তাৰপিছতে তলত কি লিখিব লাগিব চোৱা, কিছুমান কমন বস্তু থাকে। ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য ষ্টুডেণ্ট ডেট, সেইটো প্ৰথমতে লিখি ল'ব লাগিব যে সকলো ষ্টুডেণ্টক সেইটো ইনফৰ্ম কৰা হ'ল যে। তেতিয়া লিখাৰ পিছত এতিয়া কি কৰা হ'ব, তাৰ ডিটেইলছখিনি পিছত লিখিব লাগিব যে সকলো ষ্টুডেণ্টক ইনফৰ্ম কৰা হ'ল যে আমাৰ কলেজত মানে এইটো ফুটবল টুৰ্ণামেণ্ট হ'বলৈ গৈ আছে বা বেলেগ কুইজ কম্পিটিশ্যন হ'বলৈ গৈ আছে, সেইখিনি কথা পিছত লিখিব লাগিব। তো ইয়াতে চোৱা, হোৱাট, হুৱেন, হুৱেৰ, হু, হোৱাই। তো কি পতা হ'ব, কেতিয়া পতা হ'ব, ক'ত পতা হ'ব, কোনে পাতিব, কিয় পতা হ'ব, সেইখিনি কথা পিছত লিখিব লাগিব। ইণ্টাৰেষ্টেড আৰু লাষ্ট কিছুমান কমন থাকে, যেনেকৈ ওপৰতো ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য ষ্টুডেণ্ট ডেট, সেইখিনি এটা কমন থাকিলে। আৰু তলৰখিনি একেবাৰে শেষৰখিনি, ইণ্টাৰেষ্টেড ষ্টুডেণ্ট মে কণ্টেক্ট দ্য আণ্ডাৰচাইন ফৰ ফাৰ্ডাৰ ইনফৰ্মেশ্যন। তো যিসকল মানে ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব ইণ্টাৰেষ্টেড হয়, তেওঁলোকে মানে ইনফৰ্মেশ্যনৰ কাৰণে কণ্টেক্ট তলত দিয়া থাকিব, তাত কণ্টেক্ট কৰিব পাৰে, সেইখিনি কথা লিখা থাকে। আৰু তলত নিজৰ নামটো লিখিব লাগিব, যদিহে নামটো দিয়া থাকে। আৰু যদি তাত ন'টিছখনৰ নাম কেতিয়াবা বহুত সময়ত দিয়া থাকে নামটো, ধৰা থাকিলে ইউ আৰ ৰাহুল ৰীতা, তেনেকুৱা নাম দিয়া থাকিলে, তো তুমি যদি ল'ৰা হোৱা ৰাহুল লিখিলা বা ছোৱালী হ'লে ৰীতা লিখিলা, আৰু তলত ডেজিগনেশ্যন লিখিব লাগিব। তো ডেজিগনেশ্যন মানে হৈছে তুমি কিহত, কোনটো পষ্টত আছা। লাইক তুমি ধৰা জেনেৰেল ছেক্ৰেটেৰী, কলেজ এখনত তুমি জেনেৰেল ছেক্ৰেটেৰী, তো তুমি কি লিখিব লাগিব, ওপৰত ৰাহুল দিলা ধৰা নামটো, মানে যোনটো থাকে আৰু মেনশ্যন, আৰু তলত দিব লাগিব কি, জেনেৰেল ছেক্ৰেটেৰী, তোমাৰ ডেজিগনেশ্যন, তুমি মানে কোনটো পষ্টত আছা। তো এইখিনি আছিল ফৰ্মেট। তো ফৰ্মেটটো তোমালোকে যদি মনত ৰাখা, তোমালোকে বাকী যি কি ন'টিছ আহিলেও তোমালোকে পাৰিবা। এতিয়া আমি ট্ৰাই কৰোঁ এটা এক্সাম্পল। তো ইয়াতে এটা কুৱেশ্যন আছে চোৱা, কুৱেশ্যনটো প্ৰথমতে বুজি লওঁ। ইউ আৰ আমাৰ আশিষ
the head girl boy of John International School, your school is soon going to publish the annual magazine next month. Write a notice for the notice board of your school inviting student to submit write-ups. তো ইয়াতে কি কৈছে, তুমি অমৰ বা আশীষ হোৱা, তুমি হেড গাৰ্ল হ'ব পাৰা, যদি গাৰ্ল হয় নহ'লে বয় হ'লে বয় আৰু। তো অফ জন ইণ্টাৰনেশ্যনেল স্কুল, মানে জন ইণ্টাৰনেশ্যনেল স্কুলৰ তুমি হেড গাৰ্ল বা হেড বয়, তোমাৰ নাম অমৰ বা আশীষ। ইয়ৰ স্কুল ইজ চুন গোয়িং টু পাব্লিছ এ এনুৱেল মেগাজিন নেক্সট মান্থ। তোমালোকৰ স্কুলখনে কি কৰিব গৈ আছে, নেক্সট মান্থত এখন স্কুল মেগাজিন পাব্লিছ কৰিব গৈ আছে। ৰাইট এ ন'টিছ ফৰ দ্য ন'টিছ বৰ্ড অফ ইয়ৰ স্কুল ইনভাইটিং ষ্টুডেণ্ট টু ছাবমিট ৰাইট আপছ। তো তোমালোকে কি কৰিব লাগে, এখন ন'টিছ লিখিব লাগে ন'টিছ বৰ্ডত, স্কুলৰ পৰা ষ্টুডেণ্টে যাতে তেওঁলোকৰ ৰাইটিংবিলাক ছাবমিট কৰে। মানে যিহেতু মেগাজিন এখন পাব্লিছ কৰিব, তাত বিভিন্ন ধৰণৰ ৰাইটিঙৰ দৰকাৰ হ'ব। তো ৰাইটিং বিচাৰি তোমালোকে কি কৰিব লাগে, এখন ন'টিছ লিখিব লাগে। হ'ল। তো প্ৰথমতে চোৱা, ইয়াতে যেনেকৈ আমি আগত ফৰ্মেটত বুজিছিলোঁ, ওপৰত কি লিখিব লাগিব, নিজৰ স্কুল নামটো লিখিব লাগিব, জন ইণ্টাৰনেশ্যনেল স্কুল, তাৰপিছতে ন'টিছ লিখা হৈছে, তাৰপিছতে ডেটটো লিখা আছে 01/02/2025। আৰু এতিয়া আমাৰ কি আছে, টাইটেলটো কি হ'ব, ছাবমিশ্যন ফৰ এনুৱেল মেগাজিন। ছাবমিট কৰিব লাগে আৰু ছাবমিশ্যন ফৰ এনুৱেল মেগাজিন। তো চোৱা, ফৰ্মেটৰ অনুযায়ী ইয়াত কি লিখা আছে, ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য ষ্টুডেণ্টছ that our school will publish its annual magazine next month. তো ইয়াতে দেখিছা, it is hereby informed to all the students that ইয়ালৈকেতো চেমে আছে সেইখিনি প্ৰথমখিনি। তাৰ পিছৰখিনি আমি নিজে বনাব লাগিব, যে our school will publish its annual magazine next month, যে আমাৰ স্কুলখনে নেক্সট মান্থত এটা কি কৰিবলৈ গৈ আছে, এনুৱেল মেগাজিন পাব্লিছ কৰিব গৈ আছে। দেখিছা, থাৰ্ড পাৰ্চনত লিখা হৈ আছে। ষ্টুডেণ্টছ আৰ ইনভাইটেড টু ছাবমিট দেয়াৰ ৰাইট আপছ। ষ্টুডেণ্টসকলক ইনভাইট কৰা হৈছে যাতে তেওঁলোকৰ নিজৰ ৰাইটিংবিলাক ছাবমিট কৰে, ৰাইট আপছ হওক বা পয়েমছ হওক বা ষ্টৰিজ হওক এণ্ড আৰ্টিকলছ টু দ্য আণ্ডাৰচাইন অন অৰ বিফ'ৰ 20/02/2025। তো ষ্টুডেণ্টসকলে যাতে তেওঁলোকৰ ৰাইটিংবিলাক ছাবমিট কৰে কেতিয়া, 20 ফেব্ৰুৱাৰী 2025 আগত। তো আমি এটা ডেট দিব লাগিব, যদি তোমালোকে ছাবমিশ্যনৰ ক্ষেত্ৰত বা যিকোনো ন'টিছ দিয়াৰ আগতে এটা কি কৰিব লাগিব, মানে নামবিলাক যেতিয়া তোমালোকৰ ধৰা নেম ছাবমিট দিয়ক বা তেনেকুৱা ৰাইটিং ছাবমিট দিয়াৰ কথা আহে, তেতিয়া তোমালোকে এটা ডেট মেনশ্যন কৰিব লাগিব যে ইমান ডেটৰ আগত দিব লাগে। তো ইয়াতে সেইখিনি ডেটটো দিয়া হৈ আছে। তলত কি আছে, আমাৰ, আৰু তলত কি দিয়া আছে, ডেজিগনেশ্যনটো কি দিয়া হৈছে, হেড বয় দিয়া হৈ আছে। তো সেইখিনি কথাই তোমালোকে ন'টিছখন আৰু প্ৰেক্টিছ কৰিবা। এতিয়া তোমালোকে যদি ভিডিঅ'টো লাষ্টলৈকে চাইছা, তোমালোকে এতিয়া এটা ধাৰণা তোমালোকে মানে ক্ৰিয়েট কৰিব পাৰিছা মাইণ্ডত যে ন'টিছখন কেনেধৰণৰ হয়। এতিয়া তোমালোকৰ হয়তো লগত ন'টিছবিলাক আছেই, আগৰ তোমালোকে পুৰণা ন'টিছবিলাক যদি চাইছা, সেইখিনি তোমালোকে যদি এবাৰ ষ্টাডি কৰা, তোমালোকে এতিয়া খুব সহজতে তোমালোকে বুজি পাবা যে ন'টিছ ৰাইটিং কি হয় আৰু কিদৰে কৰিব লাগে। গতিকে অলপ প্ৰেক্টিছৰো দৰকাৰ হ'ব, আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাকো তোমালোকে কৰিবা। আৰু মই এইখিনি যোনখিনি তোমালোকে ন'টিছ দেখালোঁ, সেইখিনি আমাৰ এপত আছে। আমাৰ এপত যোনটো ইংলিছৰ কোৰ্চ আছে হায়াৰ ছেকেণ্ডেৰীৰ বাবে, তো সেই কোৰ্চটো কিনাৰ পিছত তাতে তোমালোকৰ চেপ্টাৰৰ কুৱেশ্যন এনচাৰ্ছো পাবাই, গ্ৰামাৰ ছেকশ্যন পাবা, আৰু ৰাইটিং ছেকশ্যনত পোষ্টাৰ ৰাইটিং হওক, ন'টিছ ৰাইটিং হওক, বা বেলেগ যি আছে গোটেইখিনি তাত পাই যাবা। তো এইখিনি বস্তু তাতে আছে। তো এইখিনি আছিলে, আশা কৰিছোঁ তোমালোকে ন'টিছ ৰাইটিং বুজি পাইছা। আৰু আমাৰ এপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা তোমালোকে এপটো ডাউনলোড কৰি ল'ব পাৰিবা। তেন্তে আজি ভিডিঅ'ত সেই কৰিলোঁ, কিপ ৱাচিং, কেন লাৰ্ণ।